এপ্ৰিল তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব নেকি? যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে 20 এপ্ৰিল তাৰিখৰ আগতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব, যে একচুৱেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো কিমান তাৰিখত দিব। নমস্কাৰ, মই নকিবুল ইছলাম। সকলোকে নকিবুল আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। পোনপ্ৰথমে মই আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। বহুত ষ্টুডেণ্টে এটা কথা লৈ কনফিউজ হৈ আছে যে 17 এপ্ৰিল তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব নেকি। যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে 20 এপ্ৰিল তাৰিখৰ আগতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব, কিন্তু আপোনালোকক মই এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যে এতিয়ালৈকে বৰ্ডৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিচ দিয়া নাই যে একচুৱেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো কিমান তাৰিখত দিব। যদিও সামাজিক মাধ্যমত 17 তাৰিখ বুলি লিখা আহি আছে বা বহুতে প্ৰচাৰ কৰি আছে 17 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব বুলি, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েল ডেট এনাউন্স কৰা নাই বৰ্ডে। গতিকে আপোনালোক হাবাথুৰি নাখাব, অনতিপলমে তোমালোকৰ ৰিজাল্ট এনাউন্স কৰিব। যদিও বৰ্ডৰ পৰা এতিয়ালৈকে অফিচিয়েল ডেট এনাউন্স কৰা নাই, কিন্তু এটা কথা তোমালোকে ভাবিবা যে 25 তাৰিখ বা 25 এপ্ৰিলৰ আগতে তোমালোকৰ ৰিজাল্টটো এনাউন্স কৰিব, কিয়নো পিছত হয়তো নিৰ্বাচনৰ ভোট গণনা দিন আহিব আৰু নিৰ্বাচনৰ ভোট গণনাৰ সময়ত ৰিজাল্ট দিবও নোৱাৰিব। গতিকে তোমালোকে এটা কথা ভাবি থবা যে 25 এপ্ৰিল তাৰিখৰ আগতে তোমালোকৰ ৰিজাল্টটো এনাউন্স কৰি দিব। তোমালোকে যদি এক্সাম দিছা সকলোৰে ৰিজাল্ট ভাল হ'ব, কোনো যাতে এনেকুৱা ধৰণৰ টেনশ্যন নোলোৱা যে মোৰ এক্সাম বেয়া হ'ব। সকলোৱে প্ৰেজেণ্টত থাকিবলৈ চেষ্টা কৰিবা, যাতে কোনো হেজিটেট নোহোৱা। সেইকাৰণে আজি ভিডিঅ'টো মই বনালোঁ। ইম্পৰ্টেণ্ট আপডেটসমূহ জানি থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।